আমেৰিকা। কৰোনাই বিধ্বস্ত কৰা আমেৰিকা। বহুতৰে সপোন পুৰি যেন লগা আমেৰিকা। নিউয়ৰ্ক, লছ এঞ্জেলছ, ফ্লৰিডা, কেনছাছ, বষ্টন, আমেৰিকা মানেই যেন এখন মায়াপুৰী। ৰঙীন এখন সমৃদ্ধশালী দুনিয়া। মাত্ৰ 6 মাহ আগলৈকে আমেৰিকা বুলিলে আছিল এক উৎসাহ। আমেৰিকা মানেই আছিল এক প্ৰাণ প্ৰাচুৰ্য। কিন্তু কৰোনাই কাঢ়ি নিলে আমেৰিকাৰ সেই স্বাভিমান, কাঢ়ি নিলে আমেৰিকাৰ মানুহৰ সেই জীৱনৰ জয়গান। আমেৰিকা এতিয়া সুখী নহয়। আমেৰিকা এতিয়া গতিশীল নহয়। আমেৰিকা এতিয়া কৰবাত যেন স্তব্ধ। আমেৰিকাৰ ক্ষিপ্ৰ গতিত যেন স্পীড ব্ৰেকাৰ আনি দিলে কৰোনাই। আজিৰ তাৰিখতো স্বাভাৱিক নহয় আমেৰিকাৰ ৰাজপথ। কেনছাছত থকা আমাৰ সহযোগী তৃষ্ণালী নেওগে আজি আপোনাক দেখুৱাব আমেৰিকাত বৰ্তমান কি চলিছে। কিদৰে হাঁহিবলৈ যেন পাহৰি গ'ল আমেৰিকাই। নমস্কাৰ, মই তৃষ্ণালী নেওগ। মই থাকোঁ আমেৰিকাৰ কেনছাছত আৰু আজি আমি আহিছোঁ পেন এছিয়া নামৰ এখন এছিয়ান ষ্ট'ৰলৈ। আৰু মাৰ্চ মাহৰ পৰা যিহেতু ইয়াতে পেণ্ডেমিক চলি আছিলে, পেণ্ডেমিকৰ কাৰণে লকডাউন চলি আছিলে, অৱশ্যে আমি ফেব্ৰুৱাৰী মাহৰ পৰা এই যিখন পেন এছিয়া ইয়ালৈ অহা নাছিলোঁ আৰু আজি আমি আহিছোঁ প্ৰায় 7 মাহৰ পাছত। গতিকে আহক আমি পেন এছিয়াৰ ভিতৰলৈ যাওঁ আৰু ইয়াৰ কেনেকুৱা পৰিৱেশ সেই আপোনালোককো এবাৰ দেখুৱাওঁ। তথাপিও আমেৰিকাত কৰোনাই বিধ্বস্ত কৰি থৈ যোৱা পৰিৱেশৰ মাজত নিৰ্বাচনী প্ৰস্তুতি চলিছে। আকৌ এবাৰ ডোনাল্ড ট্ৰাম্পৰ সন্মুখত প্ৰত্যাহ্বান। কিন্তু এনে সময়তেই আমেৰিকাৰ সৰ্বশক্তিমান ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছে, কৰোনাক লৈ তথ্য লুকুৱাইছে ভাৰতে। ভাৰত এতিয়া আমেৰিকাৰ বন্ধু ৰাষ্ট্ৰ নহয়। চীন, ৰাছিয়াৰ একে শাৰীতে ৰাখিছে ভাৰতক। And by the way, when you talk about numbers, you don't know how many people died in China. You don't know how many people died in Russia. You don't know how many people died in India. They don't exactly give you a straight count, just so you understand. He hasn't laid out anything. He knew all the way back in February how serious this crisis was. He knew it was a deadly disease. What did he do? He's on tape as acknowledging he knew it. He said he didn't tell us or give people a warning of it because he didn't want to panic the American people. আমাৰ দেশ ভাৰতক লৈ ট্ৰাম্পে যিয়েই নকওক কিয়, কৰোনাই যেন দৰ্প চূৰ্ণ কৰি দিলে সৰ্বশক্তিমান দেশখনৰ। মুখ ফুটাই ট্ৰাম্পে সেই কথা স্বীকাৰ নকৰিব পাৰে, কিন্তু আমেৰিকাত বৰ্তমান পৰিস্থিতিয়ে যেন সেই ইংগিতেই দিছে। বলক আমি এতিয়া 5 মিনিটৰ এটা টহল দি চাওঁ আমেৰিকাৰ ৰাজপথত। আমেৰিকাৰ কেনছাছত থকা তৃষ্ণালী আৰু পংকজৰ গাড়ীৰে টহল দিওঁ এবাৰ।
আমেৰিকাত যি কোভিড-19 বিভীষিকা তাৰ কাৰণে লাখ লাখ লোকৰ চাকৰি গৈছে, বিভিন্ন লোকক চাকৰিৰ পৰা ফাৰ্লো কৰা হৈছে। আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আমাৰ ওচৰৰে দুগৰাকীকৈ নেইবাৰ তেওঁলোকেও চাকৰি হেৰুৱাইছে কোভিড-19 কাৰণে। অৱশ্যে তেওঁলোকক কৈছে 90 দিনৰ কাৰণে তেওঁলোকক ফাৰ্লো কৰা হৈছে, কিন্তু ইয়াৰ কোনো গেৰাণ্টি নাই যে তেওঁলোকে পুনৰ চাকৰিটো পাবনে নাপায়, সেয়া কোনো গেৰাণ্টি নাই। গতিকে অতি অৱস্থা বেয়া হৈ গৈছে, যিহেতু মাৰ্চ মাহৰ পৰা কোভিড-19 যি বিভীষিকা, যি সন্ত্ৰাস, সেয়া এতিয়াও চলি আছে আমেৰিকাত। অৱশ্যে আগতকৈ যি পজিটিভ কেছৰ সংখ্যা, কোভিড-19 যি পজিটিভ কেছৰ সংখ্যা, সেয়া কিছু পৰিমাণে কমিছে, অলপ কমিছে। কাৰণ আগতে আমেৰিকাত প্ৰায় এটা দিনতে পজিটিভ কেছ হয় প্ৰায় 70,000 পৰা 76,000 এটা দিনত, কিন্তু বৰ্তমান 36,000-ৰ পৰা 45,000লৈকে এটা দিনত পজিটিভ কেছ ওলাইছে। গতিকে ক'ব পাৰি যে আগতকৈ কিছু পৰিমাণে পজিটিভ কেছৰ যি সংখ্যা, সেয়া অলপ পৰিমাণে হ'লেও হ্ৰাস পাইছে। এনে ভিৰ নথকা পৰিৱেশ এতিয়া আমেৰিকাৰ বহু চহৰত। অতি প্ৰয়োজন নহ'লে কোনো নোলাই বাহিৰলৈ। বহু কোম্পানীত এতিয়া কেৱল ৱৰ্ক ফ্ৰম হোমেই চলি আছে। মুঠতে স্বাভাৱিক হোৱা নাই পৰিৱেশ। হোটেল, ৰেষ্টুৰেণ্ট, মল খুলি দিয়া হৈছে পাৰ্লাৰ, চেলুন। ইয়াৰ মাজতেই কেনচাছৰ পেনিচিয়া তৃষ্ণালী। আমেৰিকাৰ এছিয়ান বিপণীত পোৱা হাঁহৰ মাংস বিচাৰিছে তৃষ্ণালীয়ে। এইখন যি এছিয়ান মাৰ্কেট, ইয়াতে কোৰিয়াকে ধৰি এছিয়াৰ বিভিন্ন দেশৰ কাউণ্টাৰ এনেকৈ থাকে, আৰু ইয়াতে ইণ্ডিয়াৰো এটা পাৰ্ট আছে। ইণ্ডিয়ান যিবিলাক সামগ্ৰী ইয়াতে ৰখা হয়, আৰু ইয়ালৈ সকলো এছিয়াৰ সকলো যিবিলাক সামগ্ৰী বা যোনে যি বিচাৰে সেয়া বিচাৰি সকলো লোক ইয়ালৈকে আহে। গতিকে পেন এছিয়া আমাৰ ওচৰতে আছে। আমি পুনৰবাৰ কৈছোঁ, বহুত দিন অহা নাছিলোঁ, প্ৰায় 7 মাহেই হ'ল অহা নাছিলোঁ, কিন্তু আজি পুনৰ আহিছোঁ। আৰু ইয়াত যিহেতু মাছ পোৱা যায়, আৰু সবাতোকৈ ডাঙৰ কথা হাঁহ পোৱা যায়, কিন্তু আজি চাওঁ আজি পাওঁ নে নাপাওঁ। যিহেতু কৈছোঁ 7 মাহ অহা নাই, এতিয়া পাম নে নাপাম নাজানো। আৰু ষ্ট'ৰবিলাক যিবিলাক বস্তু কিছু কম দেখিছোঁ। যেতিয়া ফেব্ৰুৱাৰী মাহত আহিছিলোঁ তেতিয়া বহুত বস্তু আছিলে, কিন্তু আজি 7 মাহৰ পাছত অহাৰ পাছত দেখিছোঁ সামগ্ৰী একেবাৰে কম আছে। হয়তো ইণ্ডিয়াৰ পৰা অহা নাই পেণ্ডেমিকৰ কাৰণে, সেইটোও হ'ব পাৰে, সেয়া গম নাপাওঁ। অৱশ্যে কাউণ্টাৰত সুধিলে গম পাম। এনেকৈ এতিয়া আমেৰিকাৰ একোখন বিশাল ষ্টৰত জনপ্ৰাণীহীন পৰিৱেশ। অতি জৰুৰী অৱস্থাতহে মানুহ আহিছে ডিপাৰ্টমেণ্টেল ষ্টৰলৈ। অহাসকলে একেদিনাই কৰি লৈছে মাহটোৰ বজাৰ। কেৱল পেনিচিয়াই নহয়, অন্যান্য বিলাসী মলতো একেই ছবি। আৰু ইয়াতে যিবিলাক হেয়াৰ চেলুনবিলাকো খুলিছে, কিন্তু আমি যাব পৰা নাই। আমি য'ত চুলি কাটো, গ্ৰেট ক্লিপছ নামৰ এখন হেয়াৰ চেলুন আছে, তাতে 2জন হেয়াৰ ষ্টাইলিছৰ কোভিড হ'ল, যাৰ কাৰণে আমি যাব পৰা নাই। আৰু আমি মাৰ্চ মাহৰ পৰা চুলি কটা নাই। মোৰ হাজবেণ্ড পংকজৰ চুলি দীঘল হৈ গৈছে, মোৰো একো ট্ৰিটমেণ্ট কৰা নাই চুলিৰ। সেই অৱস্থা হৈছে ইয়াতে এতিয়া। খুলিছে, কিন্তু আমি ভয়তে যাব পৰা নাই, কিয়নো যদি হেয়াৰ ষ্টাইলিছৰে কোভিড-19 হ'ল, গতিকে আমিও ভয় খাই আছোঁ। গতিকে আমাৰো চুলি দীঘল হৈ গৈছে, সকলোৰে একে অৱস্থা। আৰু বৰ্তমান আপোনালোকক অলপ দেখুৱাই আছোঁ ওক পাৰ্ক মলৰ যি ভিজুৱেল, যি পৰিৱেশ, তাৰ অলপ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। কৰোনা মহামাৰীয়ে কিদৰে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিব পাৰে তাৰ বাস্তৱ ছবি দেখিবলৈ পোৱা গৈছে আমেৰিকাৰ বহু ঠাইত। ওক পাৰ্কৰ দৰে সম্ভ্ৰান্ত মলতো ভিৰ নাই। হঠাৎ যেন এক প্ৰাণ স্পন্দনহীন পৰিৱেশ সকলোতে। ৰাস্তা ঘাট খালী, পাৰ্কিং খালী, শ্বপিং মল খালী, বাহিৰে ভিতৰে সকলোতে শূন্যতা। মাৰ্চৰ 14 তাৰিখে আমেৰিকাৰ, আমি য'ত থাকোঁ কেনচাছ ৰাজ্যত ষ্টেট অফ ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছিলে, অৰ্থাৎ লকডাউন ঘোষণা কৰা হৈছিলে। সেই সময়ত মই য'ত আছোঁ বৰ্তমান, শ্বপিং কমপ্লেক্স ওক পাৰ্ক মল বন্ধ হৈ পৰিছিলে। সেই সময়ৰ ভিতৰত আপোনালোকে হয়তো দেখা পাইছে, এই যিসমূহ পাৰ্কিংস্থলীসমূহ সম্পূৰ্ণ বন্ধ হৈ পৰিছিলে, গাড়ী এখনো নাছিলে। কিন্তু জুনৰ 4 তাৰিখৰ পৰা লকডাউন শিথিল কৰা হয়, লকডাউন উঠাই লোৱা হয়, আৰু তাৰপাছতে ওক পাৰ্ক মল খোলা হয়। আৰু তাৰপাছত আপোনালোকে দেখা পাইছে বৰ্তমান ইয়াৰ পৰিৱেশ। ইয়াত গাড়ীৰ পাৰ্কিং সম্পূৰ্ণ ফুল হৈ আছে, সকলোফালে কেৱল গাড়ী আৰু গাড়ী। আৰু আপোনালোকক ভিতৰলৈ লৈ যাম, মাছ লৈ আহিছোঁ, মাছখন পিন্ধি ভিতৰলৈ যাম, আৰু আপোনালোকক DY365ৰ দৰ্শকসকলক দেখুৱাম ওক পাৰ্ক মলৰ ভিতৰৰ বৰ্তমানৰ কি পৰিৱেশ, সেই আপোনালোকক দেখুৱাম। তেনেহ'লে আহক আমি ভিতৰলৈ যাওঁ, আৰু আপোনালোকে চাব ওক পাৰ্ক মলৰ ভিতৰৰ কেনেধৰণৰ পৰিৱেশ। এক বিৰাট শূন্যতাই যেন গ্ৰাস কৰিছে সকলোকে।
কৰোনাই যেন এফালৰ পৰা চেপি খুন্দি বিধ্বস্ত কৰি পেলাইছে বহুতৰে মানসিক স্বাস্থ্য। খাওঁ বুলি খাব নোৱাৰি, যাওঁ বুলি যাব নোৱাৰি, নোৱাৰি মানে একোৱেই কৰিব নোৱাৰি। স্বাধীনতাই যেন কাঢ়ি নিলে কৰোনাই। চৌদিশে কেৱল এক নয়াৰ্থক পৰিৱেশ। তাৰ মাজতো জীৱনক গতিশীল কৰাৰ প্ৰয়াস আৰম্ভ হৈছে আমেৰিকাত। এনেকৈ আৰু থাকিব নোৱাৰি। মুক্ত বতাহ, মুক্ত উশাহ লাগে সকলোকে। সেয়ে খুলি দিয়া হৈছে ৰেষ্টুৰেণ্ট বাৰ। ৰেষ্টুৰেণ্ট বাৰৰ চিটিং এৰেঞ্জমেণ্ট মানে বহা ঠাইবোৰ সলাই দিয়া হৈছে। দূৰত্ব ৰাখি নতুনকৈ সজোৱা হৈছে চকী টেবুল। বৰ্তমান মই আহিলোঁ ওক পাৰ্কৰ ভিতৰলৈ আৰু ইয়াতে ঠায়ে ঠায়ে বিলবোৰ্ড মৰা আছে, সৰু সৰু চাইনবোৰ্ড লগোৱা আছে যে মাস্ক পিন্ধি আহিব লাগিব আৰু হাত চেনিটাইজ কৰিব লাগিব। তাৰ লগতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইয়াত যিখন ফুড কোৰ্ট আছিলে, ফুড কোৰ্টখনৰ ডিষ্টেঞ্চবিলাক বঢ়াই দিয়া হৈছে, যিহেতু ওচৰা ওচৰিকেইটা বহিব নোৱাৰে মানুহবিলাক, গতিকে ডিষ্টেঞ্চবিলাক বঢ়াই দিয়া হৈছে ইয়াতে। আৰু দূৰে দূৰে যিসকল ইয়াতে খাবৰ কাৰণে আহে লোক, তেওঁলোক দূৰে দূৰে বহে মানে দেখা পাইছে। আৰু ইয়াত বিভিন্ন ৰেষ্টুৰেণ্ট আছে, সৰু সৰু ৰেষ্টুৰেণ্ট আছে আৰু তেওঁলোকে ইয়াতে এনেদৰে বহি আহাৰ গ্ৰহণ কৰে, খাদ্য গ্ৰহণ কৰে। আৰু কিছুসংখ্যক লোক আছে দেখা পাইছোঁ, কিন্তু সকলো দূৰে দূৰে আছে আৰু সকলোৱে পৰাপক্ষত সকলোৱে মাস্ক পৰিধান কৰি আছে। পিছে এনে সকলো পৰিৱেশৰ মাজতো একেই আছে আমেৰিকাৰ প্ৰকৃতি। একেই আছে আমেৰিকাৰ ষ্টেচু অৱ লিবাৰ্টি। একেই আছে নিউয়ৰ্কত থকা টাইম স্কোৱাৰ। একেই আছে মনোৰম ঠাইবোৰ। একেই আছে ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউচ। কেৱল নাই প্ৰাণ প্ৰাচুৰ্য। কাৰণ কৰোনাই মানুহক ভয়াতুৰ কৰি তুলিছে। কাৰণ কৰোনাই চিনি পোৱা নাই ৰজা কোন, প্ৰজা কোন। কৰোনাই কি কৰিলে আমেৰিকাত? আমেৰিকাত প্ৰায় ৭৪ লাখ লোক আক্ৰান্ত কৰোনাত। প্ৰায় 2,10,000 লোকৰ মৃত্যু ঘটিছে কৰোনাত। মুঠ আক্ৰান্তৰ প্ৰায় 4% লোকৰে মৃত্যু কৰোনাত। আমেৰিকাই ক'ৰবাত ভুল কৰিছিল নেকি? আমেৰিকাৰ মানুহ অধিক সাৱধান নহ'ল নেকি? দৈনিক 30,000 পৰা 35,000 লোক আক্ৰান্ত হৈয়ে আছে কিয়? কেতিয়া আকৌ এবাৰ স্বাভাৱিক হৈ উঠিব আমেৰিকা? কেতিয়া আকৌ এবাৰ স্বাভাৱিক হৈ উঠিব আমাৰ পৃথিৱী? আমেৰিকা বুলি ক'লেই আমাৰ দেশৰ নাগৰিকৰ মাজত এক উৎসুকতা থাকে। আমেৰিকাত বাস কৰিব নোৱাৰিলেও এবাৰ আমেৰিকালৈ যাবলৈ মন থাকে। আজি আমেৰিকাৰ কেনচাছৰ পৰা আমাৰ সৈতে উপস্থিত আছে তৃষ্ণালী। তৃষ্ণালীয়ে আজি বজাৰ কৰিলে। কৰোনাই স্বাভাৱিক হ'বলৈ নিদিয়া আমেৰিকাত তৃষ্ণালীৰ দৰে বহু লোক থাকে, যি এই মুহূৰ্তত মুকলিভাৱে অকণমান উশাহ ল'ব বিচাৰে কৰোনামুক্ত এখন পৃথিৱী। আমেৰিকাৰ কঁকাল ভাঙি দিলে নেকি কৰোনাই? আমেৰিকাত 2 কোটি লোকৰ কৰ্মসংস্থাপনক লৈ অনিশ্চয়তা। আগষ্ট পৰ্যন্ত 2 কোটি লোকৰ 42% লোকক পুনৰ মকৰল। অৰ্ধেক সংখ্যকৰ সংস্থাপন ঘূৰাই পোৱাৰ সম্ভাৱনা ক্ষীণ। এক ভয়াৱহ ছবি যেন আমেৰিকা যুক্তৰাষ্ট্ৰতো, আৰু এই ছবি সংস্থাপনহীনতাক লৈ। পূৰ্বৰ তুলনাত 10.4% বৃদ্ধি পালে আমেৰিকাত সংস্থাপনহীন লোকৰ সংখ্যাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ক'বলৈ বাধ্য হৈছে আমেৰিকা প্ৰথম। সঁচাকৈ বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰখনতো এতিয়া কৰোনাৰ বাবে হাহাকাৰ পৰিস্থিতি।
লকডাউনৰ বাবে সাময়িকভাৱে অৰ্থনীতিত পৰা প্ৰভাৱে দেশখনক এনেকৈ বিপৰ্যস্ত কৰিব পাৰিব বুলি কোনেও হয়তো ভবাই নাছিল। শ্বপিং মল ৰেষ্টুৰেণ্টত হ্ৰাস পাইছে ক্ৰেতাৰ সংখ্যা। এনেকৈ কেনেকৈ চলিব সৰ্বশক্তিমান আমেৰিকা যুক্তৰাষ্ট্ৰ? বহুতৰ মনত প্ৰশ্ন আয়া। আমেৰিকাৰ পৰিচিত কেনচাছৰ শ্বপিং মল অথবা ফুড কোৰ্টত উপস্থিত হৈ আমাৰ সহযোগী তৃষ্ণালী নেওগে কি দেখিছে আপুনিও গম পাইছে। আচলতে প্ৰতিখন ঘৰতেই হাহাকাৰ অৱস্থা। আজি ভাবিছোঁ বহুত দিনৰ মূৰত ইণ্ডিয়ান খানা ৰান্ধিম। ইণ্ডিয়ান খানা মানে সম্পূৰ্ণ অসমীয়া এসাঁজ বনাম। যিহেতু হাঁহ বিচাৰি গৈছিলোঁ, হাঁহ নাপালোঁ, কিন্তু মাছ পালোঁ। চাওক, এইফালে মাছ ফ্ৰাই কৰি থৈছোঁ আৰু তাৰ লগতে এইফালে জাতিলাও আৰু বিলাহী দি দালি বনাই থৈছোঁ। তাৰ লগতে আপোনালোকে দেখি আচৰিত হ'ব, মই ইয়াতে কি পালোঁ চাওক, মচন্দৰী। মচন্দৰী দুটা পেকেট কিনি আনিছোঁ, মচন্দৰী বনাম। আৰু তাৰ লগতে আমি খাই খুবেই ভাল পাওঁ কোমোৰা আৰু কোমোৰা বনাম মাছৰ মূৰ দি। এইখিনি খানা বনাম আজি, অসমীয়া খানা। গতিকে ভাবিলোঁ DIY দৰ্শকসকলক এবাৰ দেখাওঁ আমি কি খানা খাম। আৰু যিটো গম পাইছে, ইয়াত পজিটিভ কেছ কিছু পৰিমাণে কমিছে, কিন্তু ইয়াৰ যিটো অৱস্থা সেয়া স্বাভাৱিক একেবাৰে হোৱা নাই, পৰিৱেশ একেবাৰে স্বাভাৱিক হোৱা নাই। গতিকে ওলাই গ'লে ভয় থাকে, মনত শংকা থাকে। গতিকে আশা কৰিছোঁ যি ভেকচিন ওলাইছে বুলি শুনিছোঁ, নিউজত আমি পাইছোঁ ভেকচিন ওলাইছে, সেয়া সোনকালে কাৰ্যকৰী হওক, সেয়াই আমি কামনা কৰিছোঁ, যাতে আমি ভালদৰে নিশ্চিত মনে ওলাই যাব পাৰোঁ। আৰু সমগ্ৰ বিশ্ববাসী এতিয়া সকলোৰে এটাই কামনা, অতি সোনকালে ভেকচিন ওলাওক, ভেকচিন কাৰ্যকৰী হওক, আৰু যাতে আমি ভালদৰে নিশ্চিন্ত মনেৰে বাহিৰত চলা ফুৰা কৰিব পাৰোঁ। এক স্বাভাৱিক জীৱন বিচাৰি হাহাকাৰ এতিয়া সকলোতে। অলপ মুক্ত উশাহ, অলপ মুকলি পৰিৱেশ লাগে সকলোকে। আৰু মুক্ত উশাহ, মুক্ত বতাহৰ বাবেই আমেৰিকাৰ বাসিন্দা সপ্তাহৰ এটা দিনত ওলাই গৈছে আমোদ প্ৰমোদৰ বাবে। তৃষ্ণালী উপস্থিত হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেনচাছৰ পৰিচিত ছনি মিছন পাৰ্কত। তাতো নিমাওমাও পৰিৱেশ, মানুহৰ সমাগম তেনেই কম, কিন্তু প্ৰকৃতি বিনন্দীয়া। প্ৰকৃতিয়ে সৌন্দৰ্যশালী ৰূপ ধৰি ৰাখিছে ছনি মিছন পাৰ্কতো। ছনি মিছন লেকত বৰ্তমান মই উপস্থিত আছোঁ। আৰু ইয়াত যিসমূহ লেক বা পাৰ্ক থাকে তালৈ সকলো লোক ওলাই আহে, বিশেষকৈ দেওবাৰ আৰু শনিবাৰ দিনটোত ওলাই আহে তেওঁলোক। আৰু ইয়াতে কোনো ধৰণৰ ধৰা বন্ধা নিয়ম নাই যে আপুনি মাস্ক পিন্ধিবই লাগিব। ইয়াতে কোনো ধৰণৰ ফাইন বা জৰিমনা নিবিহে পুলিচে, আপোনাক নধৰেও কোনেও। বৰ্তমান অৱস্থাত ওচৰত কোনো লোক নাই কাৰণে মই মাস্কখন খুলি ৰাখিছোঁ, ওচৰত কোনো লোক নাই। আৰু ইয়াতে কৈছোঁৱে, সকলো লোক ওলাই আহে, নিশ্চিন্ত মনে ওলাই আহে। নিশ্চিন্ত মনে নহয়, আচলতে নিজৰ পৰিয়াল আৰু বন্ধুবৰ্গক লৈ ওলাই আহে। তেওঁলোকে বৰশী বাই ইয়াতে তেওঁলোকে নিজৰ নাও লৈ আহে, ইয়াতে বটিং কৰে, লেকত বটিং কৰে। আৰু তেওঁলোকৰ যিটো উইকেণ্ড অতি সুন্দৰভাৱে তেওঁলোকে উদযাপন কৰে। আজি অৱশ্যে উইকডেজ হয়, সেইকাৰণে ইয়াতে লোকৰ বিশেষ ব্যক্তি নাই, বিশেষ মানে কোনো ভিৰ নাই ইয়াতে। আৰু পুনৰবাৰ কৈছোঁ, ইয়াতে আপুনি মাস্ক নিপিন্ধিলেও ইয়াতে পুলিচে আপোনাক নধৰে বা কোনো ধৰণৰ জৰিমনা আপোনাক নিপিহে। ছনি মিছন পাৰ্ক এতিয়া জনশূন্য ঠাইত মাস্কৰেই বা কাম কি? বিচ এতিয়া খালী। ছনি মিছন পাৰ্কৰ এনে অৱস্থাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিখন গুৰুত্বপূৰ্ণ ঠাইতে এতিয়া মানুহৰ সমাগম তেনেই কম। কি নিউয়ৰ্ক, কি বষ্টন, কি লছ এঞ্জেলেছ অথবা অন্যান্য গুৰুত্বপূৰ্ণ চহৰ। সপোনপুৰী আমেৰিকা যুক্তৰাষ্ট্ৰ এতিয়া এনেকৈ এক প্ৰকাৰ জনশূন্য হৈ পৰিছে। ৰাস্তা ঘাটত ভিৰ নাই শ্বপিং মল, ৰেস্তোৰাঁ ক'তোৱেই। মাত্ৰ 6 মাহ বা 7 মাহ পূৰ্বৰ সেই ছবি চাই হয়তো আপুনিও এটা সময়ত ভাবিছিল আমেৰিকাত আৰু বিপৰ্যয় নহয়। কিন্তু সঁচাকৈয়ে কিবা এক বিপৰ্যয় যেন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰতো। মানুহৰ মনত এতিয়াও ভয় ভাৱ। সামাজিক দূৰত্ব মানি বহুতে ব্যক্তি স্বাধীনতাৰ কথা ক'লেও আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়া পৰিৱেশ এনেকুৱাই। মোৰ বেক চাইডে আপোনালোকে দেখা পাইছে এখন বিচ আছে, লেকতে এখন বিচ বনাই থোৱা আছে সৰুকৈ। কিন্তু বৰ্তমান পেণ্ডেমিকৰ কাৰণে বিচখন বন্ধ কৰি ৰখা হৈছে, যিহেতু লোকৰ সমাগম ঘটে, ইয়াতে যাতে লোকৰ সমাগম নঘটে। সেইকাৰণে আজি প্ৰায় 7 মাহ হ'ল বিচখন বৰ্তমান বন্ধ হৈ আছে। আপোনালোকক ভালদৰে ভিজুৱেলটো অকণমান দেখাই দিওঁ।
সম্পূৰ্ণ খালী, এজনো লোক নাই আৰু গেটত তলা লগোৱা আছে। ইয়াতে আহিলে মানুহে সাঁতুৰিব পাৰে বা বিচত ভলীবল খেলিব পাৰে, সকলো ব্যৱস্থা ইয়াতে আছে, কিন্তু বৰ্তমান বন্ধ হৈ আছে বিচখন। এইখন হৈছে শনি মিছন পাৰ্কৰ যি লেকৰ যি বিচ, সেইখন বিচ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিখন চহৰেই এতিয়া জনশূন্য। ক'ৰবাত 2-1 মানুহৰ সমাগম হ'লেও সকলোৱে প্ৰতিদিন প্ৰতিনিয়ত ক'ভিড প্ৰট'কল মানি চলিছে। ব্যৱসায় ক্ষতিগ্ৰস্ত হৈছে। ব্যৱসায়ীসকলে ন উপায় উদ্ভাৱন কৰিবলগীয়া হৈছে। ক'ৰবাত সামাজিক দূৰত্বৰ বাবেই এনে আকৰ্ষণীয় ব্যৱস্থাও কৰা হৈছে। কৰোনা নহওক কাৰোৱেই, অলপ মুক্ত উশাহ, অলপ মুক্ত বতাহৰ সন্ধানত মানুহ এতিয়া উদ্ভ্ৰান্ত। বহুতৰে মানসিক স্বাস্থ্য চিন্তাৰ কাৰণ হৈ পৰিছে, কিন্তু তাৰ মাজতো জীৱন জীয়াই থকাৰেই নাম। আৰু সেইবাবেই মানুহে সন্ধান কৰিছে খন্তেকীয়া সুখৰ। অলপমান সময়ৰ বাবে পাৰ্ক, ৰেস্তোৰাঁ অথবা মুকলি ঠাইলৈ ওলাই গৈ জীৱন জিন্দাবাদ ধ্বনি দিয়াৰ চেষ্টা অব্যাহত আছে আমেৰিকা যুক্তৰাষ্ট্ৰতো। আমেৰিকাত এতিয়া যুদ্ধৰ দৰেই পৰিৱেশ। কৰোনা শেষ হোৱাটো মনে প্ৰাণে বিচাৰে আমেৰিকাবাসীয়ে। বন্দিত্বৰ জীৱনৰ পৰা অৱসান বিচাৰে ব্যক্তি স্বাধীনতাপ্ৰিয় প্ৰতিজন আমেৰিকাবাসীয়ে। পৃথিৱীৰ কোনো মানুহেই এতিয়া নিবিচাৰে বন্দিত্বৰ জীৱন। আমেৰিকাত এতিয়া বলিছে নিৰ্বাচনী বতাহ। 3 নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন, আৰু এই ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ এতিয়া ব্যাপক তৎপৰতা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অলিয়ে গলিয়ে। ঘনে ঘনে সভা বহিছে, ঘনে ঘনে প্ৰচাৰ চলিছে, টিভিত চলিছে মুকলি বিতৰ্ক। And by the way, when you talk about numbers, you don't know how many people died in China. You don't know how many people died in Russia. You don't know how many people died in India. They don't exactly give you a straight count, just so you understand. He hasn't laid out anything. He knew all the way back in February how serious this crisis was. He knew it was a deadly disease. What did he do? He's on tape as acknowledging he knew it. He said he didn't tell us or give people a warning of it because he didn't want to panic the American people. You don't panic. He panicked. In addition to that, what did he do? He went in and we were insisting that the people we had on the ground in China should be able to go to Wuhan and determine for themselves how dangerous this was. এফালে ৰিপাব্লিকানৰ প্ৰাৰ্থী এতিয়াৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, আনফালে ডেমক্ৰেটিকৰ প্ৰাৰ্থী জো বাইডেন। কিন্তু প্ৰশ্ন উঠে, কৰোনাৰ মাজত কেনেকৈ হ'ব আমেৰিকাৰ নিৰ্বাচন? কৰোনা মহামাৰীয়ে ৭৬ লাখ লোকক আক্ৰান্ত কৰা আমেৰিকা যুক্তৰাষ্ট্ৰত ইতিমধ্যেই কৰোনা মহামাৰীৰ ফলতেই প্ৰাণহানি হৈছে ২ লক্ষাধিক লোকৰ। এনে অৱস্থাত মাত্ৰ এটা মাহৰ পিছতেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন ৰাজ্যৰ ভূমিকা হ'ব সৰ্বাধিক গুৰুত্বপূৰ্ণ। ইতিমধ্যে সুকীয়া নীতি গ্ৰহণ কৰিছে নৰ্থ কেলিফৰ্ণিয়া, হাৱাই, মিছুৰী, ডেলৱাৰ আদিকে ধৰি বিভিন্ন ৰাজ্যসমূহে। পৰিষ্কাৰ পৰিচ্ছন্নতাত দিয়া হৈছে বিশেষ গুৰুত্ব। পিছে এই নিৰ্বাচনত কি হ'ব মূল নিৰ্বাচনী ইছ্যু? ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ মাজত আমেৰিকাৰ নিৰ্বাচনত ভাৰতো হ'ব নিৰ্বাচনী ইছ্যু। হয়, আচৰিত যেন লাগিলেও এয়াই সঁচা। জো বাইডেন নিৰ্বাচিত হ'লে ভাৰতক সহায়ৰ প্ৰতিশ্ৰুতি দিছে। জো বাইডেনে ইতিমধ্যেই কেইবাখনো সভাত এই কথা উল্লেখ কৰিছে। পিছ পৰি ৰোৱা নাই ডনাল্ড ট্ৰাম্পো। ৫ ছেপ্টেম্বৰত ভাৰত চীনৰ সংঘাতৰ কথা কৈছিল ট্ৰাম্পে। দেশৰ প্ৰধানমন্ত্ৰী মোদীক উচ্চ প্ৰশংসা কৰি ভাষণ ৰাখিছিল ডনাল্ড ট্ৰাম্পে। Let me begin by expressing my profound gratitude to an exceptional leader, a great champion of India, a man who works night and day for his country, and a man I am proud to call my true friend, Prime Minister Modi.
পিছে দুয়োগৰাকী প্ৰাৰ্থীৰ এনে ব্যাপক তৎপৰতাৰ মাজত আমেৰিকাৰ নিৰ্বাচনৰ প্ৰতি দৃষ্টি ৰাখিছে সমগ্ৰ বিশ্ববাসীয়ে। যদিও বৰ্তমান আমেৰিকাৰ পৰিৱেশ স্বাভাৱিক হোৱা নাই, তথাপিতো এফালে কিন্তু ৰণদুন্দুভি বাজিছে আমেৰিকাৰ নিৰ্বাচনৰ, কিয়নো নৱেম্বৰত অনুষ্ঠিত হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। এফালে ডনাল্ড ট্ৰাম্পে নিৰ্বাচনী সভা আয়োজন কৰিছে, তেওঁ জনতাক সম্বোধন কৰিছে। আৰু যি ডনাল্ড ট্ৰাম্পৰ মূল প্ৰতিদ্বন্দ্বী হৈছে জো বাইডেন, আৰু জো বাইডেনেও জনতাক সম্বোধন কৰিছে, তেওঁ সভা অনুষ্ঠিত কৰিছে। অৱশ্যে তেওঁলোকে মাস্ক পৰিধান কৰিছে, সেয়া দেখা পোৱা গৈছে। তাৰ লগতে তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিছে বুলিও গম পোৱা গৈছে। আৰু যিহেতু যি নিৰ্বাচন অনুষ্ঠিত হ'ব নৱেম্বৰ মাহৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ব, তাৰ শেষ ফলাফল কি হ'ব, ৰাজপাটত কোন বহিব, ৰাজসিংহাসনত কোন বহিব, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ যিখন ৰাজসিংহাসন তাত কোন বহিব, সেয়া তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব ডিচেম্বৰ মাহলৈ। শেহতীয়াকৈ দুই ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ মাজত মুকলি বিতৰ্কৰ আয়োজন কৰা হৈছে। মুকলি বিতৰ্কত সুৰ সলনি হৈছে ট্ৰাম্পৰ। ট্ৰাম্পে পিছে কৈছে কৰোনাক লৈ ভাৰতে তথ্য লুকুৱাৰ কথা। কৰোনাত আক্ৰান্তৰ প্ৰকৃত তথ্য ভাৰতে লুকুৱা বুলি চীন ৰাছিয়াৰ শাৰীতেই ভাৰতক ৰাখিছে ট্ৰাম্পে। ট্ৰাম্পৰ এই বক্তব্যক লৈও আমেৰিকাত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। কৰোনাৰ এই ত্ৰাসৰ মাজতেই আমেৰিকাত অনুষ্ঠিত হ'ব নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাক্ষণত ডনাল্ড ট্ৰাম্প আৰু বাইডেনৰ মাজত আৰম্ভ হৈছে বিতৰ্ক। কিন্তু প্ৰশ্ন হৈছে, নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ বাকী থকাৰ সময়ত কেনেকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আমেৰিকাবাসী? পিছে ডেমক্ৰেটিক দলেও চমক দিবলৈ চেষ্টা কৰিছে ভাৰতীয় মূলৰ ভোটাৰক আকৃষ্ট কৰাৰ বাবে। ডেমক্ৰেটিকৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা মৰিছ, তেওঁ হৈছে ভাৰতীয় মূলৰ প্ৰাৰ্থী। ভাৰতীয় মূলৰ ভোটাৰক আকৃষ্ট কৰাৰ কৌশল লোৱা ডেমক্ৰেটিকৰ এই তৎপৰতাও ব্যাপক চৰ্চিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰা ভাৰতীয় মূলৰ লোকৰ মাজত। পিছে সময় এতিয়াও বহু বাকী। এই এমাহৰ ভিতৰতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ডনাল্ড ট্ৰাম্প আৰু জো বাইডেনে আমেৰিকাবাসীক কিদৰে প্ৰভাৱান্বিত কৰে সেয়া হ'ব লক্ষণীয়। অৱশ্যে কৰোনাৰ মাজত বহু ভোটাৰে ভোটদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই। এনে অৱস্থাত মেইল যোগেও ভোটদানৰ কথা চৰ্চিত হৈছে। কৰোনাক লৈ ব্যাপক সাৱধানতাৰ কথা কোৱা হৈছে আমেৰিকাত। প্ৰতি মুহূৰ্তত ভোটিং এলেকা পৰিষ্কাৰ কৰাত গুৰুত্ব দিয়া হৈছে। মেইলৰ জৰিয়তে ভোটিঙৰ বিষয়টোও লাভ কৰিছে ব্যাপক চৰ্চা। পিছে প্ৰতিখন ৰাজ্যতেই ভোটদানৰ ক্ষেত্ৰত সুকীয়া নীতি আছে আমেৰিকা যুক্তৰাষ্ট্ৰত। নৰ্থ কেলিফৰ্ণিয়া হাৱাইডিত ভোটিং এলেকা চাফা কৰাত বিশেষ গুৰুত্ব দিয়া হৈছে। আৰু ভোট কেন্দ্ৰত নিয়োজিত ভোটিং ৱাৰ্কাৰসকলৰ বাবেও হেণ্ড গ্লোভছ, মাস্ক, ছেনিটাইজাৰ আদি বিভিন্ন সামগ্ৰী উপলব্ধ কৰাত গুৰুত্ব দিয়া হৈছে বিভিন্ন ৰাজ্যত। ভোটিং এলেকাসমূহত কিদৰে ভিৰ কম কৰিব পাৰি আৰু সামাজিক দূৰত্ব বজাই ৰাখি কিদৰে ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিব পাৰি, তাৰ বাবে ইতিমধ্যে বিভিন্ন ৰাজ্যত ব্যাপক হাৰত পদ্ধতিগত বিশ্লেষণ অব্যাহত আছে। ইয়াৰ মাজতেই চৰ্চা চলিছে নৱেম্বৰত ভোটিং হৈ যোৱাৰ পিছতেই আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু অধিক কৰোনা সংক্ৰমণ হ'ব নেকি? অৱশ্যে ৩ নৱেম্বৰত নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত হ'লেও ফলাফল ঘোষণা হ'ব ডিচেম্বৰতহে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন ৰাষ্ট্ৰপতি হিচাপে বিজয়ী প্ৰাৰ্থীগৰাকীক আমেৰিকাবাসীয়ে ৰাষ্ট্ৰপতিৰূপে পাব অহা ২০ জানুৱাৰীত। এই বছৰৰে মে' মাহত জৰ্জ ফ্লয়ড নামৰ এজন কৃষ্ণাংগ লোকৰ আমেৰিকাৰ আৰক্ষীৰ হাতত মৃত্যুবৰণ কৰিছিলে। আৰু তাৰ পাছতে দেখা পোৱা গৈছিলে যে ইয়াৰ প্ৰতিবাদৰ জোৱান উঠিছিল সমগ্ৰ আমেৰিকাত। তাৰ পাছতে যি ক'ভিড-19ৰ পজিটিভ কেছেছৰ সংখ্যা সেয়া বাঢ়িছিলে, গ্ৰাফডাল বাঢ়িছিলে। আৰু এতিয়া আশংকা কৰা হৈছে যি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন, তাৰ কাৰণে হয়তো প্ৰচাৰৰ বাবে যি ক'ভিড-19ৰ কেছ পুনৰবাৰ বাঢ়িব পাৰে। আৰু তাৰোপৰি আমেৰিকাৰ যিসমূহ ৰাজ্য আছে, প্ৰতিখন ৰাজ্যৰে কিন্তু ইয়াৰ নীতি নিয়মসমূহ সম্পূৰ্ণ বেলেগ। এখন ৰাজ্যৰ লগত অন্য এখন ৰাজ্যৰ নীতি নিয়মবিলাক নিমিলে। কোনোবা এখন ৰাজ্যত যদি ইয়াতে যিসমূহ থিয়েটাৰ আছে, চিনেমা হল আছে, খুলিবলৈ পাৰ্মিশ্যন দিয়া হৈছে, কিন্তু অন্য কোনো এখন ৰাজ্যত হয়তো চিনেমা হলবিলাক খোলা হোৱা নাই বা ছুইমিং পুলসমূহ খুলিবলৈ কোনো ধৰণৰ পাৰ্মিশ্যন দিয়া হোৱা নাই। পংকজ ভূঞাৰ সহযোগত আমেৰিকাৰ পৰা মই তৃষ্ণালী নিয়োগ। আমেৰিকাত বাৰু গাঁও গাঁও লগা পৰিৱেশ নাই নেকি? কৰ্মসূত্ৰে আমেৰিকাত থাকিও অসমৰ গাঁৱৰ সুবাস বিচাৰি ফুৰে তৃষ্ণালী, পংকজৰ দৰে বহু লোকে।
মিছিছিপিৰ পাৰত থাকিও তেওঁলোকৰ মনত পৰে আপোন বৰলুইতখনলৈ। বলক অলপ ফুৰি আহোঁ আমেৰিকা। কৰোনাৰ মাজত ফুৰা ঠাই ক'ত আছে আমেৰিকাত? তৃষ্ণালীয়ে আপোনাক মোক লৈ যাব আমেৰিকাৰ গাঁও গাঁও লগা কাণ্ট্ৰি ছাইডলৈ। তৃষ্ণালীয়ে আমাক লৈ যাব হ্ৰদৰ পাৰলৈ। আমেৰিকাৰ লেনেক্সা হ্ৰদত আছে এটা বান্ধ, আছে এক ধুনীয়া পৰিৱেশ, আছে ফুলৰ বাগিচা। আপোনালোকে প্ৰায়ে নদীৰ বান্ধৰ কথা শুনি আছে, কিন্তু আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ লেক, হ্ৰদত থকা এটা বিশেষ বান্ধ। আৰু এই যিটো লেকটো হৈছে লেনেক্সা। আৰু ইয়াত যিখন পাৰ্ক আছে, পাৰ্কখন আপোনালোকক দেখুৱাম, তাৰ লগতে দেখুৱাম নদী বান্ধ নহয়, হ্ৰদত থকা এটা বিশেষ বান্ধ, এটা ডেম। তেতিয়াহ'লে আহক আপোনালোকে তৃষ্ণালীৰ লগত চাওক এই বিশেষ হ্ৰদত থকা বান্ধটো। ইয়াতে এখন বেনাৰ লগোৱা আছে, ডেম এণ্ড স্পিলৱে লিখা আছে, লেক অফ লেনেক্সা। আৰু যিখন পাৰ্ক সেইখন হৈছে ব্লেক হক পাৰ্ক, আৰু এইটো হৈছে ডেমটো, আপোনালোকক দেখুৱাই দিছোঁ। এইফালে এটা পানীৰ ফোৱাৰ আছে, আৰু এইটো হৈছে লেক। হ্ৰদত প্ৰথমবাৰৰ কাৰণে মই বান্ধ দেখিছোঁ। আৰু এইফালে আমি চাব পাৰিম, যোৱাবাৰো আমি ইয়ালৈ আহিছিলোঁ বৰশী পাবৰ কাৰণে, কিন্তু এই বছৰ যিহেতু কৰোণা ভাইৰাছৰ সন্ত্ৰাস চলি আছে, গতিকে এইবাৰ অহা নাছিলোঁ। এইবাৰ প্ৰথম আহিলোঁ এই বছৰ। আৰু এইফালে অতি ধুনীয়াকৈ ফুল ফুলি আছে, আৰু এইফালেও আছে ডেমটো। ওপৰৰ পৰা মই বৰ্তমান দেখাই দিছোঁ, অলপ পাছত তললৈ যাম। এইফালৰ পৰা ৰাইট হেণ্ড ছাইডৰ পৰা পানীখিনি আহি লেফ্ট হেণ্ড ছাইড এইফালে পৰে, আৰু এইটো হৈছে এটা প্ৰকাণ্ড বৃহৎ ডেম। আৰু কাষত লেক, যিহেতু চাৰিওফালে আপোনাৰ জংঘল দেখা পাব, গছ গছনি, সেউজ পৰিৱেশ। আৰু লেকত সকলোৱে নাও চলাই আছে, নাও চলাইছিলে তেনেকৈ বৰশী বাই ইয়াতে, অতি ভাল লাগে দেখি ইয়াতে। আৰু সূৰ্যাস্তৰ সময়, বেলি ডুবিবৰ হৈছে সেইফালে। হয়তো কিছুমান সময় আছে যেতিয়া বৰষুণ বেছি দিয়ে, সেইটো সময়ত যেতিয়া পানী অভাৰফ্ল' হয়, তেতিয়া ইয়াতে ডেমটো খুলি দিয়া হয় আচলতে। আৰু ইয়াতে যিটো লেকটো লেনেক্সা লেকত যথেষ্ট মাছ পোৱা যায়, কৈছোঁৱে যোৱা বছৰ আমি আহিছিলোঁ। অৱসৰ বিনোদনৰ ঠাই নোহোৱা হৈছে আমেৰিকাৰ মানুহৰ বাবে। ক্লিনডম হ্ৰদৰ পাৰত আছে খেলা আৰু সাঁতোৰা বা অন্য পৰিৱেশ। এনে ঠাই বিচাৰি এতিয়া হাইৰাণ বহু লোক, কাৰণ কৰোনা। আৰু আমি আহি ক্লিণ্টন পাৰ্ক পালোহি, ক্লিণ্টন লেক এণ্ড পাৰ্ক। আৰু আপোনালোকে দেখা পাইছে, ভিডিঅ' দেখুৱাম বাৰু। ইয়াতে সকলোৱে নিজৰ RV লৈ আহে, আৰু ইয়াতে তেওঁলোকে যি উইকেণ্ড উদযাপন কৰে। আৰু সকলো দেখা পাইছোঁ কেম্পিং কৰি আছে, কেম্পিং কৰে বহুতকেইখন RV, সকলোৱে নিজৰ গাড়ী লৈ আহে, লগতে RV লৈ আহে, আৰু ইয়াতে উইকেণ্ডটো অতি সুন্দৰভাৱে উদযাপন কৰে।
এনেকুৱা বীজ থাকিব পাৰে ভাবিবই পৰা নাছিলোঁ। অতি ধুনীয়া বতাহ মাৰি আছে, খুবচুৰৎ বতাহো মাৰি আছে, এইফালে সূৰ্য ডুবিবৰ হৈছে। ইমান ভাল লাগিছে ভিউটো ইয়ালৈ আহি, বহুত ভাল লাগিছে সঁচাকৈ। ইয়াতে সম্ভৱ দিনটো লৈ আহিব পৰা হ'লে বেছি ভাল লাগিলে হয়। সাগৰৰ পাৰৰ নিচিনা লাগিছে, ছাইডত বালি আছে, লগতে শিলো আছে অলপ, আৰু ঢৌ চাওক অলপ কমকৈ ঢৌ আছে। বহুত ভাল লাগিছে সঁচাকৈ। ভাল লাগে অলপ মুক্ত উশাহ লৈ, ভাল লাগে অলপ প্ৰকৃতিৰ সান্নিধ্য। কিন্তু কৰোনাৰ বিভীষিকাৰ মাজত অলপ মুক্ত উশাহ বিচাৰি আমেৰিকাত ঘূৰি ফুৰে বহু মানুহ। ব্যতিক্ৰম নহয় তৃষ্ণালী পংকজহঁতো। সৰু সৰু ঠাই, কিন্তু দেখিবলৈ খুবেই ধুনীয়া। কেনচাছৰ কাণ্ট্ৰি ছাইডত আছে আঙুৰৰ বাগান। আৰু ইয়াতে এনেকৈ পথাৰত ফিল্ডত কিছুমান ঘাঁহ ৰখা হয় ৰাউণ্ড ৰাউণ্ডকৈ, আৰু এইবিলাক বিক্ৰী কৰা হয়। প্ৰায় দেখা পোৱা যায় কাণ্ট্ৰি ছাইডত এনেকৈ দেখা পোৱা যায়। অলপ ভিতৰুৱা ঠাইত এনেদৰে ঘাঁহবিলাক ৰাউণ্ড কৰি থোৱা হয় আৰু বিক্ৰী কৰা হয়। ৰাস্তাত আহোঁতে ৰাস্তাৰ কাষতে আমি দেখা পাইছোঁ এখন লুইছবাৰ্গ চাইডাৰ মিল। ইয়াতে আপেলৰ পৰা চাইডাৰ ভিনেগাৰৰ লগতে আপেলৰ পৰা ডাইৰেক্ট কিছুমান জুচ বনোৱা হয়। আমি ভিতৰলৈ যাম, কিন্তু যিটো চাইডাৰ মিলটো বৰ্তমান লকডাউনৰ কাৰণে বন্ধ আছে, কিন্তু ষ্ট'ৰখন খোলা আছে। ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, যদি পাৰোঁ সোমাম আৰু দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এইটো হৈছে লুইছবাৰ্গ চাইডাৰ মিল। আহক তেতিয়াহ'লে আমি ভিতৰলৈ যাওঁ, যিমান দূৰ পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। অতি পুৰণা বিল্ডিং, পুৰণা ঘৰ, আৰ্কিটেকচাৰ অতি পুৰণা। চাওক কাঠৰ হয়, অতি পুৰণা। দেখি খুব ভাল লাগে, কাণ্ট্ৰি ছাইডত এনেকুৱা ঘৰবিলাক দেখি বিৰাট ভাল লাগে। এইটো এটা ডাঙৰ লোহাৰৰ প্ৰকাণ্ড টেংক, পুৰণা। এইফালে এইখনো বন্ধ আছে। ফ্ৰেছ চাইডাৰ এখন বন্ধ আছে বৰ্তমান। তাৰপাছত এইটো হৈছে, ইমান ভাল লাগিছে ঘৰটো দেখিবলৈ, লুইছবাৰ্গ চাইডাৰ মিল। এইটো হৈছে মিলটো। ভিতৰৰ পৰা এনেই অকণমান দেখুৱাই দিম, কিন্তু হয়তো কাম বন্ধ আছে বৰ্তমান। এইটো হৈছে ভিতৰ ভাগ, বন্ধ আছে। এইটো হৈছে মিল, ইয়াতে আপেল দিয়ে। আপেল দিলে সেইফালে চাইডাৰ ভিনেগাৰে হওক বা জুচেই হওক আপেলৰ পৰা ডাইৰেক্ট ওলায়। আৰু এখন নটিচ লগোৱা আছে ইয়াতে, টেম্পৰেলি ছাছপেণ্ডেড। অ'কে, খুলিলে আকৌ এবাৰ আহিব লাগিব, যিহেতু আমাৰ ঘৰৰ অলপ ওচৰতে হয়। আৰু ইয়াতে এখন হিষ্ট্ৰী অফ লুইছবাৰ্গ চাইডাৰ মিল, হিষ্ট্ৰীটো লিখা আছে। মাই গড, 42 years এগো, বহুত পুৰণা। এদিন আহিম ভালকৈ। এটা লেম্প মামৰে ধৰি গৈছে, ভাল লাগিছে দেখি। যিয়ে নহওক অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক,
যিমানখিনি পাৰোঁ। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰতো বহুতেই কৰোনা মহামাৰীৰ মাজত চহৰৰ পৰিৱৰ্তে মুক্ত উশাহ বিচাৰি ঘূৰি ফুৰিছে প্ৰকৃতিৰ পৰশ থকা নিৰিবিলি ঠাইবোৰত। কাণ্ট্ৰিচাইডত মাস্ক নোহোৱাকৈ কিছু সময় পাৰ কৰিবলৈকে ওলাই গৈছে বহু মানুহ। লাহে লাহে আমেৰিকাবাসী ঘৰৰ পৰা ওলাইছে। প্ৰায় ৬-৭ মাহ বন্দিত্বৰ জীৱনে এতিয়া আমুৱাইছে আমেৰিকাবাসীক। সাৱধানতাৰ মাজেৰে আৰম্ভ কৰিছে সাধাৰণ জীৱন। কেতিয়াবা যদি হ্ৰদ, কেতিয়াবা পাৰ্ক, কেতিয়াবা আকৌ এটা লং ড্ৰাইভ। জনশূন্য পথত গাড়ী চলাই বহু দূৰলৈ গৈও কিবা এটা ভাল লাগে। আৰু সেইবাবেই কেতিয়াবা বজাৰলৈকো গৈছে। বজাৰতো বিচাৰিছে অলপ মুক্ত পৰিৱেশ। লাহে লাহে শ্বপিং মললৈ মানুহ আহিবলৈ লৈছে। আৰু ঠিক এনেকৈয়ে যেন পুনৰ এক স্বাভাৱিক অৱস্থা ঘূৰি আহিব আমেৰিকাত। সকলোৰে প্ৰত্যাশা এতিয়া তেনেকুৱাই।